দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিয়াৰ পিছতে শংকাত ভুগিছে সৰু পথাৰৰ নৈপৰীয়া লোক। ইতিমধ্যে আমগুৰিৰ বসা পথাৰৰ 7জন লোকৰ খেতি পথাৰ ঘৰবাৰী বুৰ গৈছে পানীত। সম্ভাৱনাময় বান পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন। কিন্তু জীৱন জীৱিকাৰ একমাত্ৰ পথ কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰা পৰিয়ালকেইটাৰ কৃষিভূমি পানীত বুৰ যোৱাৰ পিছতেই সকলোৰে বাট নেদেখা হৈছে পৰিয়ালকেইটাই। আৰু পৰিয়ালকেইটাৰ কাষত উপস্থিত হৈছিল আমাৰ সাংবাদিক শিৱাশিষ শৰ্মা। শিৱাশিষৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ পৰিৱেশ। নিশ্চিতভাৱে চাওক, যি নেপকোৱে 4খনকৈ গেটৰ পানী মুকলি কৰিছে তাৰ সমান্তৰালকৈ মই উপস্থিত আছোঁ বসা পথাৰৰ আমগুৰি অঞ্চলত। আৰু এই অঞ্চলৰ লোকসকলত ইতিমধ্যে প্ৰায় 7 ঘৰকৈ লোকৰ বাসগৃহৰ চৌহদত বানপানী সোমোৱা পৰিলক্ষিত হৈছে। যি দয়াং নৈ পানী, সেই দয়াং নৈ পানী সোমোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁলোকৰ যিসমূহ খেতিপথাৰ আছিলে বা যিখিনি কৃষিভূমি আছিলে সেই কৃষিভূমিসমূহ ইতিমধ্যে বানপানীৰ কবলত পৰিছে বা বানে নষ্ট কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ যি নেপকোৱে পুনৰ আজি 4খনকৈ আচলতে গেট মুকলি কৰিছে। আৰু যদিহে আজি অত্যাধিক বৰষুণ হয় বা নাগালেণ্ডত যদি অত্যাধিক বৰষুণৰ প্ৰকোপ বৃদ্ধি হয়, তেতিয়া দেখা পোৱা যাব যে এই যি বিস্তীৰ্ণ অঞ্চল আছিল, এই বিস্তীৰ্ণ অঞ্চল বিগত বৰ্ষতকৈ অতি ভয়াৱহকৈ বানৰ কবলত পৰাৰ সম্ভাৱনা আছে। মই এগৰাকী বাইদেউ আছে, কি ক'ব বাইদেউ? দেখা পোৱা গৈছে যে নেপকোৱে ইতিমধ্যে 4খনকৈ গেট মুকলি কৰি দিছে আৰু বৰষুণ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। যদি হয় তেতিয়া পূৰ্বতকৈ এবাৰ ভয়াৱহ বানপানী হোৱাৰ আছে। কেনেদৰে আচলতে আপোনালোকে সতৰ্ক হৈ আছে? মানে পানী বাঢ়িছে বা না বাঢ়া বুলি নকওঁ, পানী যথেষ্টখিনিয়ে পানী বাঢ়িছে। ৰাতিপুৱা বেছিকৈ বাঢ়িছে, পানী বাঢ়িয়ে আছে এতিয়ালৈকে বৰ্তমান। পূৰ্বতো ইয়াত ভয়ংকৰ বান হৈছিল। হয়, যোৱা বছৰো পানী বহুত হৈছিলে। এতিয়াও মানে এইবাৰহেদি 5 বাৰ হৈছে আমাৰ ইয়াত পানী সোমোৱা এতিয়ালৈকে। আপোনালোকৰ শস্য পথাৰ সকলো নষ্ট হৈছে? খেতি মানে আমাৰ শাক পাচলি এনেকৈ চব বস্তু মানে গৰু ছাগলীৰ পৰা ধৰি মানে বহুত দিগদাৰ হৈছে। আমাৰ বন্ধা গৰু ছাগলী ঘাঁহ পাতি একো নাই, বহুত কষ্ট হৈছে। আৰু আমাৰ মানে খেতি কৰিবলৈ আমাৰ খেতিৰ ওপৰতে চব নিৰ্ভৰ। আমাৰ খেতিও চব মাৰি নিলে, আমাৰ চলিবলৈ কৰিবলৈ দিগদাৰ হৈছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে। জীৱন জীৱিকাৰ একমাত্ৰ উপায় আপোনালোকৰ কৃষি? একোৱে নাই দিয়া আমালোকক সেইবোৰ। আমাক মুঠতে সেইবোৰ বস্তু মানে সৰু পথাৰৰ পৰা মানুহ বহুত আহিছে, কিন্তু আহিলেও মানে আমাক এইবোৰ সাহাৰ্য মানে একো দিয়া নাই। মানে আমাক এনেকুৱা কৈছে যাতে তোমালোকক যদি শিবিৰ পাতি নাথাকা তোমালোকক পানী বটল এটাও নিদিওঁ বুলি কৈছে। নিশ্চিতভাৱে এনেদৰে আচলতে আৱেগিক হোৱা পৰিলক্ষিত হৈছে। আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাৰ পৰা জানিম। আপোনালোকৰ পানী হৈছে? পানী হৈছে আমাৰ চব খেতি বাতি, আমাৰ চব মানে সম্পূৰ্ণ একোৱে নাই মানে। চব গৰু ছাগলীৰ পৰা ধৰি এতিয়া বহুত মানে অসুবিধা হৈছে। ঘাঁহ পানীৰ পৰা দিগদাৰ হৈছে ধৰক। আমাৰতো এতিয়া খেতিৰ ওপৰতে চব নিৰ্ভৰ। একো খেতিয়ে নাই মানে সম্পূৰ্ণ চব অকল মানে আছে তামোল গছ কেইজোপা বাহিৰে অন্য নাই। তাকো মানে ৰঙাই হৈ গৈছে। নিশ্চিতভাৱে মই যিটো অঞ্চলত উপস্থিত আছোঁ, এই অঞ্চলটোৰ অধিকাংশ মানুহে কৃষিৰ ওপৰত বাম খেতিৰ ওপৰত নিৰ্ভৰশীল। আৰু এনেদৰে আচলতে জীৱন আৰু জীৱিকাৰ পথ তেওঁলোকে মুকলি কৰে। আৰু মই পুনৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মই এখন যিহেতু কোমোৰাৰ এখন চাং আছে, মই সেই কোমোৰাৰ চাংখন দেখুৱাম। আৰু চাওক কেনেদৰে আচলতে পানীৰ মাজত ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালভাৱে এটা তাত বাসগৃহ আছে, সেই বাসগৃহটো ইতিমধ্যেই পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ আৰু এখন মই শস্য পথাৰৰ বাৰী দেখুৱাম। আৰু এই বাৰীখনো সমান্তৰালকৈ দেখা পোৱা গৈছে যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। পানী ইতিমধ্যে উঠিছে আৰু গছ ৰঙা পৰি আহিছে। মই অন্য এগৰাকী বাইদেউ আছে, মই আপোনাৰ পৰা জানিম। আপোনালোকে ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ইতিমধ্যে নেপকোৱে 4খনকৈ গেট মুকলি কৰিছে। আজি পানীৰ সম্ভাৱনা আছে পূৰ্ণ আছে। কালিৰ পৰা পানীটো বাঢ়িছে, আজি বেছিকৈ বাঢ়িছে পানী। আৰু এনেকৈ যদি বাঢ়ে আমাৰ বহুতখিনি যথেষ্টখিনি অসুবিধা হ'ব। কাৰণ কেলৈ থাকিবলৈ বুলিবলৈ এতিয়া এইখিনিত আমাৰ থাকিবলগীয়া প্ৰায় কেইঘৰ মানুহ আমি পোনপ্ৰথমে আমাৰ 7 ঘৰ বেছিকৈ বুৰে। তাৰপিছলৈ যদি যথেষ্ট পানী বাঢ়ে আৰু বাকী এইফালে তাৰমানে 20-25 ঘৰমান মানুহ একেবাৰে বুৰিব তাৰমানে সেইকেইঘৰ। এতিয়া বৰ্তমান আমাৰ এই 7 ঘৰটো একেবাৰে আজি ছবাৰ হ'ল পানী ওলোৱা সোমোৱা কৰি থকা। এই ছবাৰটো আমাৰ এনেকেই আছে। পূৰ্বতকৈ পানী বাঢ়িছে নে এবাৰ কমিছে? মানে বৰ্তমান বাঢ়িছে। আজি যদি নাগালেণ্ডত পুনৰ বৰষুণ হয় তেতিয়া আকৌ পূৰ্ণ বান হোৱাৰ সম্ভাৱনা আছে? আছে। এই যদি বৰষুণ কেনেবাকৈ হ'বলৈ হয় তেতিয়া আমাৰ ভিতৰত পানী সোমাব। আমাৰতো বাৰু ভিতৰত সোমালেই পানী, এইটো ভেটি সোমাবলৈ আছে। এইবিলাক প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে? প্ৰশাসনে আহিছে বাৰু, খবৰ খাতি লৈ আছে, আহিছে গৈছে। সাহাৰ্য বুলিবলৈ একো নাই।
এইটোও জনাইছে যে আমি শিবিৰত থাকিব লাগে। এতিয়া আমি শিবিৰলৈ যাওঁ কেনেকৈ? সৰু সৰু ল'ৰা ছোৱালী আছে, গৰু ছাগলী আছে, একো ঘাঁহ বুলিবলৈ নাই, চব পানীতে ডুব গৈ আছে। দানা পানীও তেনেকৈ যোগান ধৰা নাই। যদি দানা পানী যোগান ধৰিলেহেঁতেন কিজান আমি শিবিৰত থাকিবগৈ পাৰিলোঁ হয়, ইয়াত দুই এজনে চাই থাকিলে হয়। এতিয়া সেইবিলাকো একো যোগান ধৰা নাই, আমি এতিয়া কেনেকৈ যাম? নিশ্চয়কৈ আৰু এয়া সৰু পথাৰৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে শিৱাশিষ শৰ্মাই। আমি ধন্যবাদ জনাইছোঁ।